কোনে কোনে ২ নম্বৰী কৰি চাকৰি লৈছিল মৰিগাঁৱত বিপদ কমা নাই বিপদ বাঢ়িবহে আদালতৰ ৰায়ৰ পাছতে তদন্ত চলাবলৈ সাজু মৰিগাঁও আৰক্ষী ১৯৯৬ চনৰ পৰা ২০০০ চনলৈ মৰিগাঁৱত বহিছিল এখন চাকৰিৰ বজাৰ ইজনৰ পাছত সিজনে অবৈধভাৱে লৈছিল শিক্ষকৰ চাকৰি সেই ঘটনা পোহৰলৈ অহাৰ পাছতেই জোকাৰণিৰ সৃষ্টি হৈছিল ৰাজ্যত প্ৰয়োজনীয় অৰ্হতা অবিহনে পাইছিল শিক্ষকৰ চাকৰি বয়সৰ নীতি অমান্য কৰি পাইছিল চাকৰি ভৱিষ্যত ধ্বংসকাৰী আছিল সেই বেহা মৰিগাঁও জিলা শিক্ষা বিভাগৰ এগৰাকী শীৰ্ষ বিষয়াই ২০১৭ চনত এই সন্দৰ্ভত ৰুজু কৰিছিল গোচৰ তাৰ পাছত ২৯ গৰাকী শিক্ষকৰ বিৰুদ্ধে আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত অভিযোগকাৰী বিষয়াৰ আপত্তিৰ পাছত পৰৱৰ্তী তদন্ত নিয়াৰিকৈ আগবঢ়াই নিবলৈ CJM আদালতে গোচৰটোৰ পৰৱৰ্তী তদন্তৰ নিৰ্দেশ জাৰি কৰিছিল মুখ্য ন্যায়িক দণ্ডাধীশৰ এই আদালতৰ ৰায়দানক প্ৰত্যাহ্বান জনাই এগৰাকী শিক্ষক দ্বাৰস্থ হৈছিল সত্ৰ ন্যায়াধীশ আদালতৰ শুনানিৰ অন্তত CJMৰ ৰায়দান বাহাল ৰাখিলে মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশ আদালতে এই গোচৰটো শ্ৰীমতী প্ৰতিভা দেউৰীয়ে এই গোচৰটো কৰিছিলে সেশন কোৰ্টত ক্ৰিমিনেল ৰিভিজন হিচাপে আৰু সেই গোচৰত আমাৰ মহামান্য স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ অসম তেওঁ মাখন ফুকন ডাঙৰীয়া তেওঁ আহিছিলে আমাৰ ইয়ালৈ আৰু তেওঁ ইয়াতে হিয়াৰিং কৰি পেলাই লাষ্ট শেষত ২৯ তাৰিখে আমাৰ এই ৰায় প্ৰদান কৰে মহামান্য CJM আদালতে যোৱা ১৪/৬/২০২৪ তাৰিখে আমাৰ নতুনকৈ কেছটো পুনৰ ৰিইনভেষ্টিগেশ্যন কৰিবলৈ তেওঁলোকক কৰ্তৃত্ব প্ৰদান কৰে আৰু সেই কৰ্তৃত্ব প্ৰদান কৰাৰ পিছত এই যিকেইজনৰ মানে একিউজ আছিলে তেওঁলোকৰ একিউজৰে এজনে এই ৰায়টোৰ ওপৰত অসন্তুষ্ট হৈ মৰিগাঁও মহামান্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ আদালতত এই বৰ্তমান যিটো গোচৰৰ ৰায় হৈছে সেই গোচৰটো ফাইল কৰে আৰু সেই গোচৰৰ নাম্বাৰ হৈছে ক্ৰিমিনেল ৰিভিজন 9/2024 আৰু সেইটো যোৱা পৰহি 29/7/2024 তাৰিখে মহামান্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ মহোদয়ে সেই গোচৰটো সংক্ৰান্তত আমাৰ চৰকাৰী পক্ষ হৈ পেলাই ৰায়দান কৰে আৰু ইয়াতে ৰায়দান কৰাত তেখেতে পুনৰ গোচৰটো চলাবলৈকে অনুমতি প্ৰদান কৰে ইয়াৰ পাছতে পুনৰ হৈছৈ লাগিছে মৰিগাঁৱত কিন্তু কাৰ কাৰ বিৰুদ্ধে চলিব তদন্ত ইতিমধ্যে গঠন হৈছে SIT আৰক্ষীয়ে এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই কিন্তু সেই ২৯জনীয়া শিক্ষকৰ তালিকা NKTVৰ হাতত মইনুল হক চৌধুৰী গিয়াছুদ্দিন আহমেদ ফৰিদা আহমেদ আব্দুল সাদিক চৌধুৰী ৰেজা উদ্দিন মাইনুল হক ফিৰদৌছ আহমেদ খাজালুদ্দিন আহমেদ মহৰুদ্দিন আহমেদ ৰাব্বুল হুদা বিকাশ বৰুৱা বৰ্ণালী বৰুৱা ছয়দা হুছনেয়াৰ জাহান ৱাহিদা আখতাৰা খানম ছয়দা আখতাৰা আব্দুল আজিজ মোল্লা আব্দুল আহমেদ শান্তনা কাকতি ছফিকুল ইছলাম প্ৰতিভা দেউৰী খালেল আহমেদ ৰাজেন্দ্ৰ কুমাৰ ডেকা গোবিন্দ ডেকা ৰজা হাৰুণ আল ৰছিদা কান্দা দীপ্তি কেওট সমীৰণ শইকীয়া প্ৰতিভা দাস মান্না ডেকা জ্যোৎস্নাৰা খাতুন ইয়াৰ পাছত গোটেই ঘটনাই ল'ব নতুন মূৰ সকলোকে আচৰিত কৰি তোলা কিবা কিবি যে পোহৰলৈ আহিব সেয়াও নিশ্চিত কিন্তু ডাঙৰ ঘটনা এয়া শিক্ষকতাৰ দৰে মহান বৃত্তিত ভয়ংকৰ কেলেংকাৰী মৰিগাঁৱত আৰক্ষীয়ে সঠিক দিশত তদন্ত আগবঢ়াই নিয়ালৈ অপেক্ষা মৰিগাঁৱৰ পৰা বিকাশ ডেকা NKTV+